মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ যেটো 9 নম্বৰ চেপ্টাৰ আছে সেকেন্ড ভাগৰ অৰ্থাৎ ভাগ 2 ঠিক আছে ভাগ 2 যেটো 9 নম্বৰ চেপ্টাৰ আছে মেজাৰমেন্ট অফ লেন্থ এণ্ড মোশন এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা আজিৰ এই ভিডিঅ'টিত আমি ডিসকাশন কৰিম ঠিক আছে। এই চেপ্টাৰৰ নাম অসমীয়াত হৈছে দৈৰ্ঘ্যৰ জোখ আৰু গতি ঠিক আছে। তোমালোকক মই কোৱেশ্চন আনসাৰ কিটা ইংৰাজী আৰু আছামিজ দুয়োটা ভাষাতে দেখাই দিম আৰু ধুনিয়াকৈ বুজাই দিম ঠিক আছে। চেপ্টাৰটো একেবাৰে ইজি হয় কিন্তু তোমালোকে অলপ পঢ়িবা মনোযোগ দি যাতে তোমালোকৰ কাৰণে সহজ হৈ যায় ঠিক আছে। তোমালোকে এই কথাবিলাকত অলপ ধ্যান দিবা ঠিক আছে। 1 কিলোমিটাৰত 1000 মিটাৰ থাকে, 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে, 1 সেন্টিমিটাৰত 100 মিলিমিটাৰ থাকে, এইবিলাক মনত ৰাখিলেই হ'ল ঠিক আছে। এইবিলাক মেইন কনসেপ্ট হয় ওকে। এই কথাবিলাকত তোমালোকে অলপ ধ্যান দিবা। দৈৰ্ঘ্যৰ জোখ মাক কেনেকৈ লোৱা হয় হেবিলাক এই চেপ্টাৰটোত দিছে ঠিক আছে। তো আগতে মানে কোনটো পদ্ধতিত মানুহে দৈৰ্ঘ্যৰ জোখ লৈছিলে আৰু এতিয়া কোনটো পদ্ধতিত মানুহে দৈৰ্ঘ্যৰ জোখ লয় হেবিলাকৰ বিষয়ে এই চেপ্টাৰটোত ডিসকাশন কৰা হৈছে ঠিক আছে। তো তোমালোকে চেপ্টাৰটো ধুনিয়াকৈ পঢ়িবা। আগতে মানুহে হেৰি কৰিছিলে আঙুলিৰ সহায়ত হাতৰ সহায়ত এনেকৈ হাত মেল খুৱাই বেগৰ হিচাপত মানুহে আগতে দৈৰ্ঘ্য জুখিছিল ঠিক আছে। কিন্তু আজিকালি তেনেকৈ জুখা নহয় কাৰণ আজিকালি মিটাৰ সেন্টিমিটাৰ এইবিলাক এককত মানে স্কেল ব্যৱহাৰ কৰা হয়, তাৰ পিছত ফিতা ব্যৱহাৰ কৰা হয় ঠিক আছে। এইবিলাক ব্যৱহাৰ কৰি আমি মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ এইবিলাক এককৰ জৰিয়তে আমি দৈৰ্ঘ্যৰ জোখ ল'ব পাৰিম ঠিক আছে। তোমালোকে এইকেইটা পঢ়িবা। ইয়াত তোমালোকক দিছে তোমালোকে কি শিকিলা ঠিক আছে। তাৰ মানে ইয়াত গোটেই চেপ্টাৰটো সামাৰি দিছে বুলি ক'ব পাৰা ঠিক আছে। এইখিনি তোমালোকে পঢ়িবা। ইয়াত মানে ইম্পৰ্টেন্ট কথাবিলাক ইয়াত দি দিছে ঠিক আছে। মিটাৰ হৈছে দৈৰ্ঘ্যৰ এছআই একক। দৈৰ্ঘ্যৰ এছআই একক কি তোমালোক তেনেকৈ প্ৰশ্ন কৰিব পাৰে বা এমসিকিউ ৰূপে তোমালোকক সুধিব পাৰে দৈৰ্ঘ্যৰ এছআই একক কি। তাৰ পিছত তলত তোমালোকক চাইট অপচন দিব কিলোমিটাৰ ঠিক আছে, মিটাৰ, সেন্টিমিটাৰ, মিলিমিটাৰ। তো তোমালোকে মিটাৰটোক সিলেক্ট কৰিব লাগিব কাৰণ মিটাৰ হৈছে দৈৰ্ঘ্যৰ এছআই একক। তাৰ পিছত বাকি যিখিনি দিছে কিন্তু তোমালোকে পঢ়িবা আৰু এই যে শব্দবিলাক আছে ইংৰাজীত তোমালোকে গুটিখিনি নপঢ়িলেও এই শব্দবিলাক মনত ৰখাবলৈ চেষ্টা কৰিবা ঠিক আছে কাৰণ এইবিলাকে মেইন শব্দ হয় ওকে। মানে চেপ্টাৰটোত এইবিলাকক মানে মেইনলি ডিসকাশন কৰা হৈছে ঠিক আছে। তো এইবিলাক তোমালোকে ধুনিয়াকৈ পঢ়িবা। তাৰ পৰা তোমালোকৰ অনুশীলনী আৰম্ভ হৈছে ওকে। তো চোৱা তোমালোকক 1 নম্বৰত কৈছে যে স্তম্ভ 1ৰ প্ৰতিটো বস্তু স্তম্ভ 2ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা ঠিক আছে। আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলাবলৈ দিছে ঠিক আছে। চোৱা অট্টালিকাৰ উচ্চতা, অট্টালিকাটোৰ উচ্চতা আমি কিহত জুখো মিটাৰত জুখো। আমি কিলোমিটাৰতো জুখিব পাৰিম, আমি মিলিমিটাৰত জুখিব পাৰিম, আমি সেন্টিমিটাৰতো জুখিব পাৰিম। কিন্তু মিটাৰ আমাৰ কাৰণে আটাইতকৈ ইজি হয় যেহেতু বেছি ওখও নহয় অট্টালিকা এটা আৰু যেহেতু বেছি চাপৰো নহয় ঠিক আছে। তাৰ মানে ইয়াত মানে মিডিয়াম টাইপৰ হেই থাকে মানে গ্ৰাউণ্ডৰ পৰা ওপৰলৈকে মিডিয়াম টাইপৰ এটা ডিসটেন্স থাকে সেইকাৰণে আমি মিটাৰ এককত জুখো অট্টালিকাৰ উচ্চতা ঠিক আছে। তাৰ পিছত দিছে দুখন চহৰৰ মাজৰ দূৰত্ব। যেহেতু দুখন চহৰৰ মাজৰ দূৰত্ব বহুত বেছি থাকে সেইকাৰণে আমি কিলোমিটাৰ এককত লিখো ঠিক আছে কাৰণ কিলোমিটাৰত বহুতখিনি ডিসটেন্স কভাৰ কৰিব পাৰিম ওকে। নেক্সট আছে পেন্সিলৰ দৈৰ্ঘ্য। পেন্সিল যেহেতু একেবাৰে সৰু থাকে ঠিক আছে, কলম এটাতকৈ সৰু থাকে সো পেন্সিলৰ দৈৰ্ঘ্য জুখোতে আমি সেন্টিমিটাৰ এককটো ব্যৱহাৰ কৰোঁ। নেক্সট আছে বহিৰ বেদ। বেদ মানে বহি এটা কিমান ঠিক হয়। উদাহৰণস্বৰূপে এটো কিতাপ। তো এই কিতাপটোৰ এই যেটো থিকনেস আছে এটো জুখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম মিলিমিটাৰ ব্যৱহাৰ কৰিম ন কাৰণ চোৱা এইটো কিতাপ বহুত হেৰি হয় থিকনেস থকা কিতাপ হয় কিন্তু এইখিনিত 1 সেন্টিমিটাৰ নহয় ঠিক আছে। গতিকে আমি এনেকুৱা সৰু ডিসটেন্স মেজাৰ কৰিবৰ কাৰণে মাপিবৰ কাৰণে আমি মিলিমিটাৰ এককটো ব্যৱহাৰ কৰোঁ সো এটো মিলিমিটাৰৰ সৈতে মিলিব ঠিক আছে। তো যে ধুনিয়াকৈ তোমালোকে কিটা মিলাই পেলাবা আৰু ইংৰাজীত মই ইফালে ধুনিয়াকৈ মিলাই থৈছো চোৱা তোমালোকে এদৰে মিলাবা। হাইট অফ বিল্ডিং মিটাৰ, ডিসটেন্স বিটুইন টু সিটিজ কিলোমিটাৰ, লেন্থ অফ পেন্সিলৰ লেন্থ সেন্টিমিটাৰ, থিকনেস অফ ইউৰ নোটবুক মিলিমিটাৰ ঠিক আছে স্টুডেন্টস। সো এদৰে ধুনিয়াকৈ তোমালোকে আনসাৰটো লিখি লবা ওকে। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰ তোমালোকক দিছে তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল অথবা ফিতা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয় ঠিক আছে। তো এই যে সামগ্ৰীবিলাক দিয়া আছে বা বস্তুবিলাক দিয়া আছে এইবিলাকৰ জোখ লওঁতে আমি কি ব্যৱহাৰ কৰোঁ স্কেল ব্যৱহাৰ কৰোঁ নে ফিতা ব্যৱহাৰ কৰোঁ ঠিক আছে।
তো হেবিলাক মানে তোমালোকক এই বক্স বিলাকত লিখিবলৈ দিছে ঠিক আছে ছাত্ৰজনে বক্স বিলাকত মানে উল্টা পাল্টা কিবা বহাই দিছিলে সেইকাৰণে মই এইবিলাক কাটি দিছো মই মানে কাখতে ধুনিয়াকৈ লিখি দিছো যাতে তোমালোকৰ ইজি হয় তোমালোকে বক্স বিলাকত বহাবলৈ চেষ্টা কৰিবা ঠিক আছে যেহেতু বক্স দিয়া আছে আৰু তোমালোকে কাট পেন্সিলত লিখিবা ঠিক আছে এটা অট্টালিকাৰ উচ্চতা জুখিবৰ কাৰণে ফিটা ব্যৱহাৰ কৰিব লাগিব ইয়াত স্কেল ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰিম ঠিক আছে সো ইয়াত আমি ফিটা ব্যৱহাৰ কৰিম নেক্সট আছে পেন্সিলৰ দৈৰ্ঘ্যত আমি স্কেল ব্যৱহাৰ কৰিম ন স্কেল মানে পেন্সিলৰ দৈৰ্ঘ্য স্কেল ব্যৱহাৰ কৰিম পেন্সিলৰ দৈৰ্ঘ্য জোখা হয় ন নেক্সট আছে পেপাৰ ক্লিপৰ দৈৰ্ঘ্য স্কেল ব্যৱহাৰ কৰা হয় গছৰ গেৰ তো গছ এটাৰ মানে কিমান গেৰ আছে হেতু জুখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব ফিটা ব্যৱহাৰ কৰিব লাগিব কাৰণ ফিটাটো দুনিয়াকৈ আমি হেৰি কৰিব পাৰিম আমাৰ মানে যেহেতু এটো হেৰি হয় সফট হয় ঠিক আছে আমি মানে নিজৰ ইচ্ছামতে শেপ দিব পাৰিম আকৃতি দিব পাৰিম কিন্তু স্কেলটো দিব নোৱাৰিম ঠিক আছে কাৰণ স্কেল কাঠ বা হেৰি প্লাষ্টিক হেবিলাকেৰে বনোৱা হয় কাঁচ এবিলাকেৰে বনোৱা হয় সো এটা আমি ফিটা ব্যৱহাৰ কৰিম নেক্সট আছে এডাল ৰবৰৰ প্ৰস্থ আমি স্কেলৰ সহায়ত জুখিম ঠিক আছে নেক্সট আছে ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য ফিটাৰ সহায়ত আমি জুখিম ঠিক আছে সো এটা ধুনিয়াকৈ তোমালোকে লিখি পেলাবা ঠিক আছে ইফালে সোৱা ইফালে ইংলিছত দিছে কথা একেই হয় কেৱল ল্যাঙ্গুৱেজটো বেলেগ হয় সোৱা ক্লাসিফাই দা ফলোইং অবজেক্টস বেসড অন দা মোস্ট এপ্ৰোপ্ৰিয়েট মেজাৰিং ইনস্ট্ৰুমেন্ট দ্যাট ইজ স্কেল এন্ড মেজাৰিং টেপ ঠিক আছে মেজাৰিং টেপ মানে হৈছে ফিটা আৰু স্কেলটো স্কেলই হয় ঠিক আছে তো এইবিলাকৰ দৈৰ্ঘ্য জুখিবৰ কাৰণে আমি স্কেল ব্যৱহাৰ কৰিম নে ফিটা ব্যৱহাৰ কৰিম হেতু তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো একেবাৰে ইজি হয় সোৱা হাইট অফ এ বিল্ডিং আমি এটা বিল্ডিংৰ হাইট জুখিবৰ কাৰণে বা উচ্চতা জুখিবৰ কাৰণে কি ব্যৱহাৰ কৰিম মেজাৰিং টেপ অৰ্থাৎ ফিটা ব্যৱহাৰ কৰিম ন নেক্সট আছে লেন্থ অফ এ পেন্সিল আমি স্কেলৰ সহায়ত জুখিম লেন্থ অফ এ পেপাৰ ক্লিপ আমি স্কেলৰ সহায়ত জুখিম নেক্সট আছে circumference of the stem of a tree আমি মেজাৰিং টেপ অৰ্থাৎ ফিটাৰ সহায়ত জুখিম ৰাইট নেক্সট আছে wide of an eraser ঠিক আছে অৰ্থাৎ এডাল ৰবৰৰ প্ৰস্থ আমি স্কেলৰ সহায়ত জুখিম নেক্সট আছে লেন্থ অফ ফুটবল ফিল্ড আমি মেজাৰিং টেপৰ সহায়ত অৰ্থাৎ ফিটাৰ সহায়ত জুখিম ওকে সো একেবাৰে ইজি আছিল ন সো ফটাফট লিখি লম ইয়াত যেহেতু জেগা কম আসামিছকিন লিখিব পাৰিবা যেহেতু শব্দবিলাক সৰু হয় ইংলিছক এটা লিখিব নোৱাৰিবা কাৰণ শব্দকেইটা বহুত ডাঙৰ হয় তোমালোকে কাহতে লিখিবা বা বহি দুনিয়াকৈ লিখি লবা ওকে এতিয়া তিনি তোমালোকক কৈছে হসা নে মিছা ওকে ইয়াতে এই উক্তিবিলাক হসা হয় নে মিছা হয় তোমালোকক লিখিবলৈ দিছে কি কৈছে 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ yes this is true ঠিক আছে 1 মিটাৰত কি থাকে 100 সেন্টিমিটাৰই থাকে গতিকে এটো শুদ্ধ হয় সো তোমালোকে কি লিখিব লাগিব ধুনিয়াকৈ হসা বুলি লিখি দিব লাগিব ওকে নেক্সট আছে যে 5000 মিটাৰ ইকুৱেল 5 সেন্টিমিটাৰ obviously মিছা হ'ব কাৰণ 1 সেন্টিমিটাৰত 100 মিটাৰ থাকে ঠিক আছে গতিকে 5000 মিটাৰত ইয়াৰ হতে 100 পূৰণ কৰিব লাগিব ঠিক আছে তেতিয়া হলে 5 লাখ সেন্টিমিটাৰ হ'ব 5000 মিটাৰত ঠিক আছে তো ইয়াত 5 সেন্টিমিটাৰ দিছে সো obviously this is false এটো হেৰি হয় মিছা হয় যদি 5 কিলোমিটাৰ দিলে হেতেন তেতিয়া হলে কিন্তু শুদ্ধ হলে হেতেন ঠিক আছে 5000 মিটাৰত 5 কিলোমিটাৰ হয় ওকে সো যেহেতু সেন্টিমিটাৰ দিছে সো this is false তোমালোকে মিছা বুলি লিখিবা নেক্সট আছে 2000 মিটাৰ ইকুৱেল 2 সেন্টিমিটাৰ this is also false কাৰণ 1 মিটাৰত থাকে 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে ঠিক আছে তো 2000 মিটাৰত কিমান হ'ব 2 লাখ সেন্টিমিটাৰ হ'ব ঠিক আছে যেহেতু 2 সেন্টিমিটাৰ দিছে গতিকে মিছা হ'ব ন 1 কিলোমিটাৰ দিলে কিন্তু শুদ্ধ হলে হেতেন যেহেতু কিলোমিটাৰ দিয়াই নাই গতিকে this is false ওকে তোমালোকে মিছা বুলি লিখিবা নেক্সট আছে গৰিৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ গৰিৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ এটো মিছা হ'ব কাৰণ গৰিৰ কাটা এটা কেনেকৈ ঘূৰে এনেকৈ বৃত্তাকাৰ গতিত ঘূৰে ন এনেকৈ বৃত্তাকাৰ গতিত ঘূৰে সো এটো বৃত্তাকাৰ গতি এটা উদাহৰণ হ'ব ন সো যেহেতু এট ৰৈখিক গতিৰ উদাহৰণ বুলি কৈছে গতিকে মিছা হ'ব ৰৈখিক গতি হ'বৰ কাৰণে ৰাস্তাটো নিকো পোন হ'ব লাগিব পোন ৰাস্তাৰে গতি কৰিব লাগিব ৰাইট তেতিয়া হলে কিন্তু ৰৈখিক গতি হ'ব এ যেহেতু বৃত্তাকাৰ গতিৰ কথা কৈছে মানে বৃত্তাকাৰ গতিৰ বিষয়ে কৈছে গৰিৰ কাটাৰ গতি এটা বৃত্তাকাৰ গতি হয় যেহেতু ৰৈখিক গতি বুলি কৈছে গতিকে এটো মিছা হ'ব নেক্সট আছে হৰৰ ৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয় হৰৰ ৰেখাত কৰা গতিক ৰৈখিক গতি বুলি কোৱা হয় ইয়াত দোলন গতি বুলি কৈছে সো এটো মিছা হ'ব ওকে তো এতিয়া 3 নম্বৰটো ইংলিছত চোৱা ইংলিছত
কি কৈছে কথাটো সেমি হয় জাস্ট ল্যাঙ্গুৱেজটো বেলেগ হয় চোৱা 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ ইয়েস দিস ইজ ট্ৰু এটো সত্য হয় শুদ্ধ হয় নেক্সট আছে 5000 মিটাৰ ইকুৱেল 5 সেন্টিমিটাৰ এটো কিন্তু ফলস হয় মিছা হয় নেক্সট আছে কি যে 200 মিলিমিটাৰ ইকুৱেল 2 সেন্টিমিটাৰ ঠিক আছে এটো মিছা হ'ব কাৰণ 2000 মিলিমিটাৰত কি হ'ব ইংলিছত বেলেগ আছে আসামিছত বেলেগ আছে দেখুন ইংলিছত মিলিমিটাৰ আছে আৰু আসামিছত চোৱা মিটাৰ আছে ঠিক আছে দুইটাত বেলেগ বেলেগ আছে ইয়াত তো মিছা হয় ইয়াত বলা চেক কৰো মিছা হয় নে শুদ্ধ হয় একচুয়ালি ইয়াত মানে ইউ নো হেৰি কৰিছে টাইপিং মিস্টেক কৰিছে ওকে তো ইয়াত একচুয়ালি হেৰি 20 মিলিমিটাৰ দিলে 2 সেন্টিমিটাৰ হলে হেতেন ঠিক আছে কাৰণ 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ হয় 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ থাকে এটো 200 দিছে গতি এটো মিছাই হ'ব ঠিক আছে next one movement of a clock hand is an example of linear motion obviously false আৰু এটো false হয় এটো false হয় ঠিক আছে তো এটা false হয় অৰ্থাৎ অশুদ্ধ হয় এতে স্টুডেন্টস হেৰি সাইড চোৱা সাইড তোমালোক কি দিছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ কি কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ তো পথেৰে গতি কৰা এখন বাস এটো ৰৈখিক গতিৰ উদাহৰণ হ'ব এটা হৰি পৰা বলটো ৰৈখিক গতিৰে উদাহৰণ হ'ব নেক্সট আছে এজন খুসকাই যোৱা মানুহ এটো ৰৈখিক গতিৰ উদাহৰণ হ'ব সো এটো কি কৈছে যে এটা গৰিৰ দুলকৰ দোলন এটা গৰি দুলকৰ দোলন গতিকে এটো কি হ'ব এটো এটা পৰ্যাবৃত্ত গতিৰ উদাহৰণ হ'ব ঠিক আছে সো তোমালোকে এই বি বৃত্তটো ধুনিয়াকৈ পূৰ কৰি দিবা নেক্সট আছে 5 তোমালোকক দিছে তলত দিয়াবোৰ পৰিৱৰ্তন কৰা সৰি এটো চেক কৰা যে তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ এটো বৃত্তাকাৰ গতিৰ উদাহৰণ হ'ব চলি থকা সিলিং ফেনৰ ব্লেড ঠিক আছে চলি থকা সিলিং ফেনৰ ব্লেড এটা বৃত্তাকাৰ গতিত ঘূৰি থাকে সো এটো বৃত্তাকাৰ গতিৰ উদাহৰণ হ'ব তোমালোকে ধুনিয়াকৈ এটো বৃত্ত পূৰ কৰিবা ওকে স্টুডেন্টস এতিয়া 4 নম্বৰটো হেৰি ইংলিছত চোৱা ইংলিছত কৈছে ডাৰ্ক ইন দা সাৰ্কেল অফ কাৰেক্ট আনসাৰৰ সাৰ্কেল বিলাক তোমালোকক ডাৰ্ক কৰিবলৈ দিছে ঠিক আছে চোৱা হুইচ অফ দা ফলোইং ইজ এন এক্সাম্পল অফ পেৰিয়ডিক মোশন তো এই তলত দিয়া সাইটৰ কোনটো এটা পেৰিয়ডিক মোশনৰ এক্সাম্পল হয় এস সুইং পেন্ডুলাম এটো এক্সাম্পল হয় পেৰিয়ডিক মোশনৰ ঠিক আছে নেক্সট আছে কি যে হুইচ অফ দা ফলোইং ইজ এন এক্সাম্পল অফ সাৰ্কুলাৰ মোশন তো এবিলাকৰ কোনটো এটা সাৰ্কুলাৰ মোশনৰ এক্সাম্পল হয় এটো এ সেলিং ফেন্স blade in motion ঠিক আছে এইটো C2 তো তোমালোকে এটো ধুনিয়াকৈ পূৰ কৰি পেলাবা ওকে সাতসতে কল এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে তলত দিয়াবোৰ পৰিৱৰ্তন কৰা এবিলাক পৰিৱৰ্তন কৰিবলৈ দিছে অৰ্থাৎ এটা এককৰ পৰা আন এটা এককলৈ নিবলৈ দিছে যেনেকৈ নেকি 250 তোমালোকক ইয়াত মিলিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ দিছে ঠিক আছে মিলিমিটাৰক ডবল এমৰে হুসোৱা হয় আৰু মিটাৰক এমৰে হুসোৱা হয় আৰু কিলোমিটাৰক কেমৰে হুসোৱা হয় ঠিক আছে তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো দিয়া আছে ঠিক আছে এবিলাক মানে শৰ্ট ফৰ্ম হয় আৰু ঠিক আছে তো তোমালোকক 250 মিলিমিটাৰক মিটাৰলৈ নিবলৈ দিছে ঠিক আছে একেবাৰে ইজি হয় ঠিক আছে তো আমি জানো যে 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ থাকে ঠিক আছে 1 সেন্টিমিটাৰত কিমান থাকে 10 মিলিমিটাৰ থাকে আৰু হেৰি 1 মিটাৰত কি থাকে 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে ৰাইট 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে তেনে হলে 1 মিটাৰত কিমান মিলিমিটাৰ হ'ব 1 মিটাৰত কিমান মিলিমিটাৰ হ'ব 100 ৰ হৈতে যদি আমি পূৰণ কৰো 10ক তেতিয়া হলে কিমান পাম 1000 পাম ঠিক আছে তাৰ মানে 1 মিটাৰত 1000 মিলিমিটাৰ থাকে ঠিক আছে তো তোমালোকে এটো লিখিবা ইয়াত চোৱা মই ধুনিয়াকৈ লিখি দিছো তোমালোকৰ কাৰণে তোমালোকক এতিয়া কেৱল বুজাই দিম ঠিক আছে তো যদি তোমালোকে লিখিবা আমি জানো যে আমি কি জানো আমি জানো 1 মিটাৰ ইকুৱেল 1000 মিলিমিটাৰ 1 মিটাৰত কিমান থাকে 1000 মিলিমিটাৰ থাকে ঠিক আছে আৰু এটা কথা তোমালোকক মই হদে কৈ দিও এখিনি লিখিব না লাগে ঠিক আছে এখিনি উত্তৰ তুমি লিখিবা তো তোমালোকক এটা কথা কৈ দিও যেতিয়া ডাঙৰ এককৰ পৰা সৰু এককলৈ নিয়া হয় কি কৈছো ডাঙৰ এককৰ পৰা যেতিয়া সৰু এককলৈ নিয়া হয় তেতিয়া সদায় হেৰি কৰা হয় পূৰণ কৰা হয় ঠিক আছে আৰু
সৰু এককৰ পৰা যেতিয়া ডাঙৰ এককলৈ নিয়া হয় তেতিয়া হলে হৰণ কৰা হয় ইয়াত মিটাৰৰ পৰা ইয়াত মিলিমিটাৰৰ পৰা মিটাৰলৈ নিয়া হৈ আছে ন তাৰ মানে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিয়া হৈ আছে তো ইয়াত কি কৰা হ'ব ইয়াত বিয়োগ হেৰি কৰা হ'ব হৰণ কৰা হ'ব ঠিক আছে তো তোমালোকে এটো লিখিবা এটেকে 250 মিলিমিটাৰ ইকুৱেল 250 ক ওপৰত দি তোমালোকে যেতি 1000 ৰে হৰণ কৰি দিবা ঠিক আছে তেতিয়া আমি মানে ইমানৰ সমান মিটাৰত পাম আৰু এককটো ঠিক আছে এটা 250 মিটাৰ ইকুৱেল ইমান 250 মিলিমিটাৰ ইকুৱেল ইমান মিটাৰ ঠিক আছে তো শূন্য শূন্য কাটা যাব ওপৰত থাকিব কিমান 25 আৰু তলত থাকিব 100 ঠিক আছে ইয়াত যি কটাকটি কৰা হয় তেতিয়া হলে আমি 0.25 পাম তোমালোকক এটা কথা মই কৈ দিও তলত যদি হৰত যদি একৰ পিছফালে যদি হেৰি থাকে শূন্য থাকে যিমানটা শূন্য থাকিব হিমানটা সংখ্যা ওপৰৰ হিমানটা সংখ্যাৰ আগত কি বহি যাব দশমিক বহি যাব উদাহৰণস্বৰূপে ইয়াত ওপৰত ইয়াত দুটা শূন্য আছে তো এটা দুটা সংখ্যা আছে তো দুটা সংখ্যাৰ আগত কি বহি যাব দশমিক বহি যাব উদাহৰণস্বৰূপে 25 ৰ আগত দশমিক বহিছে দশমিকৰ আগত তোমালোকে শূন্য এটা লিখি দিবা ঠিক আছে তো এইখিনি তোমালোকে কটাকটি কৰিলে এইখিনি পাবা আৰু এইখিনি লিখিব নালাগে মই এইখিনি এনে তোমালোকৰ সুবিধাৰ কাৰণে লিখিছিলো ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা তো ইফালে লেফট সাইডত ইংলিশত দিছে তোমালোকক কৈছে কনভার্ট দা ফলোইং এবলা কনভার্ট কৰিবলৈ দিছে ঠিক আছে তো 225 মিলিমিটাৰক মিলিমিটাৰলৈ নিবলৈ দিছে তো তোমালোকে এইদৰে নিবা যেনেকৈ মই নিট হৈছো সোৱা তোমালোকে লিখিবা উই নো ডেট মানে আমি জানো যে আমি কি জানো আমি জানো 1 মিটাৰ ইকুৱেল 1000 মিলিমিটাৰ ঠিক আছে এতেকে 250 মিলিমিটাৰ ইকুৱেল 250 ক আমি 1000 এৰ হৰণ কৰিম তো সোৱা শূন্য শূন্য কেনসেল যাব ঠিক আছে আৰু দুটা হেৰি সংখ্যা আছে তো দুটা সংখ্যাৰ আগত দশমিক বহি যাব তো এই দশমিক বহি এইফালে শূন্য এটা বহিব তো লাষ্ট আমি ফাইনাল আনসাৰ এইটো পাম ঠিক আছে তাৰ মানে 250 মিলিমিটাৰক মিটাৰলৈ নিলে 0.25 মিটাৰ পাম আমি ওকে এতে বিট দিছে 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ দিছে কি কৰিছে কিলোমিটাৰৰ পৰা মিটাৰলৈ অৰ্থাৎ ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলৈ দিছে ঠিক আছে তো আমি জানো যে 1 কিলোমিটাৰত 1000 মিটাৰ থাকে ৰাইট তো আমি কি কৰিম ইমানৰ হৈতে 1000 পূৰণ কৰি দিম তেতিয়া হলে আমি কিমান পাম আমি পাম 7500 ঠিক আছে ইমান পাম তো সো মই ধুনীয়াকৈ কৈ থৈছো তো তোমালোকে এটো লিখিবা আমি জানো যে আমি কি জানো আমি জানো 1 কিলোমিটাৰত থাকে 1000 মিটাৰ 1 কিলোমিটাৰ ইকুৱেল 1000 মিটাৰ তো লিখিবা এতেকে কি এতেকে 7.5 কিলোমিটাৰ ইকুৱেল 7.5 ইনটু 1000 ঠিক আছে তো এই ক্যালকুলেশনটো তোমালোকে কৰিব পাৰিবা মানে ক্যালকুলেশনটো একচুয়ালি এড কৰিব কেনে কৰিব লাগিব ইয়াত দশমিকটো উঠাবৰ কাৰণে তোমালোকে এনেকৈ আছে এটা দি 1 সেকেন্ড ৰখা মই ক্যালকুলেশনটো তোমালোকক দেখাই দিম জাস্ট 1 সেকেন্ড ৰখা 1 সেকেন্ড এটছো সৰি লাইট অফ কৰিব লাগিব ইয়েস সো এনেকৈ নহব তো এটো ক্যালকুলেশন ন তো এটো দশমিক উঠাবৰ কাৰণে তোমালোকে কি কৰিব পাৰা এটো দশমিক উঠাই দি তোমালোকে তলত এনেকৈ এক এটা দি শূন্য এটা লিখি দিব পাৰা ঠিক আছে তো তামানে 10 লিখিব পাৰা এটাৰ আগত দশমিক আছে ৰাইট তো এটা শূন্য তোমালোকে দিব পাৰা তো শূন্য শূন্য কেনসেল যাব তো ইয়াত 75 ইনটু কি হ'ব 100 হ'ব তো 100 ৰ হৈতে যদি 75 ৰ পূৰণ হয় তেতিয়ালে কি হ'ব দুটা শূন্য লাগি যাব 75 ৰ লগত ন তো দুটো শূন্য লাগি যাব তেতিয়ালে 7500 তোমালোকে পাবা ঠিক আছে সো এটো তোমালোকে ক্যালকুলেশনটো কৰিবা হেকত ওলাব কিমান 7500 মিটাৰ ঠিক আছে কিলোমিটাৰ পৰা মিটাৰলৈ নিবলৈ দিছে গতিকে ইমান মিটাৰ হ'ব ওকে সো আই হোপ স্টুডেন্ট তোমালোকে এখিনি বুজি পালা তো বলা শুনিতে নেক্সট কেস আছে এটোই 7 নম্বৰটোই বলা আগতে আমি ইংলিশত চাইলো ঠিক আছে তো ইংলিশত তোমালোকক কি কৈছে 7.5 কিলোমিটাৰ টু মিটাৰ মিটাৰলৈ নিবলৈ দিছে উই নো দ্যাট আমি জানো যে 1 কিলোমিটাৰ ইকুৱেল 1000 মিটাৰ তো লিখিবা এটাকে 7.5 কিলোমিটাৰ ইকুৱেল 7.5 ইনটু 1000 মিটাৰ ঠিক আছে তো ইয়াত ক্যালকুলেশন কৰিলে 7500 মিটাৰ পোৱা যাব ঠিক আছে সো এটো তোমালোকে ধুনীয়াকৈ লিখি পেলাবা এতিয়া সিট চোৱা সিট তোমালোকক দিছে 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ 3 মিটাৰক তোমালোকক সেন্টিমিটাৰ নিবলৈ দিছে তো 1 মিটাৰত কিমান থাকে 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে ৰাইট তো 3 মিটাৰত কিমান সেন্টিমিটাৰ থাকিব 3 ইনটু 100 অৰ্থাৎ 300 ৰাইট 300 সেন্টিমিটাৰ থাকিব একেবাৰে ইজি হয় ন তো তোমালোকে এটো লিখিব লাগিব তোমালোকে এটো লিখিবা সোৱা
আমি জানো যে আমি কি জানো 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ ৰাইট তো এতেকে 3 মিটাৰ ইকুৱেল 3 into 100 সেন্টিমিটাৰ ওকে তো এত ক্যালকুলেশন কৰিলে 3 ৰ হৈতে 100 পূৰণ কৰোতে তোমালোকে কি কৰিব লাগিব মানে দুটা শূন্য লগাই দিলে হ'ল 3 ৰ হৈতে 300 পোৱা যাব 300 সেন্টিমিটাৰ হ'ব আনসাৰ ঠিক আছে তো নেক্সট সোৱা নেক্সট আছে কি নেক্সট আছে ডি 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ তো তোমালোকে এইদৰে লিখিব লাগিব সোৱা মই ধুনিয়াকৈ লিখি দিছো সোৱা আমি জানো যে 1 মিটাৰ ইকুৱেল 1000 মিলিমিটাৰ 1 মিটাৰত 1000 মিলিমিটাৰ থাকে therefore 1.25 মিটাৰ ইকুৱেল 1.25 into 1000 মিলিমিটাৰ ঠিক আছে তো এত ক্যালকুলেশন টু কৰোতে তোমালোকে এইদৰে লিখিবা এত যেনেকৈ দিয়া আছে মই বাকি তোমালোকক ক্যালকুলেশন টু দেখাই আছো তো দশমিক উঠাবৰ কাৰণে তোমালোকে এত কি লিখিব পাৰা এত তোমালোকে লিখিব পাৰা 100 কিয় 100 কাৰণ দুটা সংখ্যাৰ আগত কি আছে দশমিক আছে ৰাইট দুটা সংখ্যাৰ আগত দশমিক আছে গতিকে তোমালোকে তলত 1 দি দুটা শূন্য দি দিবা তো ইয়াত দুটা শূন্য আছে ইয়াত দুটা শূন্য হৈতে কটা যাব ঠিক আছে তো 10 আছে তো 10 ইয়াত 125 হৈতে পূৰণ হৈ যাব তেতিয়া হলে কিমান হ'ব 1250 হৈ যাব ঠিক আছে তো এটো তোমালোকে ধুনিয়াকৈ লিখি পেলাবা ওকে স্টুডেন্টস সো এতিয়া বলা সি আৰু ডি ইংলিশত চাও ইংৰাজীত সেমি হয় সি এন্ড ডি তো সি টু তোমালোকে লিখিবা উই নো দ্যাট 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ নেক্সট আছে এটাকে 3 মিটাৰ ইকুৱেল 3 into 100 সেন্টিমিটাৰ নেক্সট তোমালোকে এখানে লিখি দিবা নেক্সট আছে ডি তোমালোকে ডি লিখিবা উই নো দ্যাট 1 মিটাৰ ইকুৱেল 1000 মিলিমিটাৰ 1 মিটাৰ ইকুৱেল 1000 মিলিমিটাৰ therefore 1.25 মিটাৰ equal 1.25 into 1000 millimeter to iman kin ulabo to this is the answer okay students to students tomoloko video to kenekwa lagi ase mu comment kori jonai dia okay aru tomaloke channel to subscribe koriba jone jone etaloke kora nai thik ase karon tomaloke channel bilak subscribe korile mane channel to etai aru to channel to subscribe korile mane moi motivate ho aru thik ase so subscribe কৰি পেলো আৰু subscribe কৰিলে তোমালোকৰ ভাল হ'ব যেতিয়া মই নতুন ভিডিও আপলোড কৰিম তেতিয়া এই ভিডিও বিলাকৰ নোটিফিকেশন তোমালোকৰ ওচৰত যাব আৰু সাৰ্চ কৰিলে মোৰ ভিডিও বিলাক তোমালোকে পাবা ঠিক আছে আৰু এটা তোমালোকৰ এক্সাম চলি আছে ন তো এক্সাম কেনেকুৱা হৈ আছে হেতু মোক কমেন্ট কৰি জনাবা ঠিক আছে তো এতিয়া 6 নম্বৰত 6 নম্বৰ তোমালোকক দিছে যে তোমাৰ গড় আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ 1 কিলোমিটাৰলৈ ৰূপান্তৰ কৰা 2000 মিটাৰ 1 মিটাৰ থাকে 1 কিলোমিটাৰ থাকে 1000 মিটাৰ তো 2000 মিটাৰ দিছে তাৰ মানে কি 2 কিলোমিটাৰ আছে ন তো একেবাৰে ইজি হয় ইয়াতকৈ সিম্পল হ'বই নোৱাৰে আনসাৰ ঠিক আছে মানে কোৱেশ্চন হ'বই নোৱাৰে তো তোমালোকে এটো লিখিবা যে আমি জানো যে 1 কিলোমিটাৰ ইকুৱেল 1000 মিটাৰ ঠিক আছে therefore 2000 মিটাৰ তো আমি কি কৰিব লাগিব 2000 ক 1000 এৰে হৰণ কৰিব লাগিব তেতিয়া হলে 2000 ত 1000 কিমান বাৰ যাব obviously দুবাৰ যাব ন আৰু তোমালোকে এডৰ কৰিব পাৰা 3টা শূন্য লৈ কটা যাব আৰু ওপৰত থাকিব 1 2 তলত থাকিব 1 তেতিয়া হলে তলৰ একৰ কোনো কাম নাই তাৰমানে আলটিমেটলি আমি কিমান পাম 2 কিলোমিটাৰ পাম ৰাইট তো 2 কিলোমিটাৰ হ'ব আনসাৰ তো ইংলিশত তোমালোকক সেম কথাই কৈছে যে distance between your house your home and school is 2000 meter convert it into kilometer ঠিক আছে তোমালোকক কৈছে তোমালোকৰ ঘৰ তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব ধৰি লোৱা 2 কিলোমিটাৰ তো দূৰত্বখিনি তোমালোক 2000 মিটাৰ তো দূৰত্বখিনি তোমালোক কিলোমিটাৰ প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে তো লিখিবা we know that 1 kilometer equal 1000 meter therefore 2000 meter equal 2000 by 1000 তো 1000 মানে 1000 2000 দুবাৰ যায় ঠিক আছে কিমান বাৰ যায় দুবাৰ যায় তো তোমালোকে এডৰ লিখিয়া দুনিয়াকৈ ঠিক আছে মই মানে ইংলিশত বুজাওতে মানে হিমানকে নবুজাও কাৰণ আসামিছত অলৰেডি বুজাই দিও ন মানে বেছি দীঘল কৰিলে আকৌ তোমালোক বৰ হৈ যাবা কাৰণ ভিডিওটো দীঘল হৈ যাব ন তো সেই কাৰণে মই মানে চেষ্টা কৰো যাতে ভিডিওটো শৰ্ট বনাব পাৰো বাট ভিডিওটো দীঘল হৈ যায় কিয় কাৰণ মই তোমালোকক বহুত যেটো বুজাও ঠিক আছে একেবাৰে ইজি ওয়েট বুজাও তোমালোকক সো ভিডিওটো দীঘল হৈ যায় ঠিক আছে তো ভিডিওটো দীঘল হলেও তোমালোকে মানে অলপ ধৈৰ্য ধৰি ভিডিওটো হেকলকে চাবা কাৰণ তোমালোকৰ লাভ হ'ব ন কাৰণ ইজি ল্যাঙ্গুৱেজত মানে ইজি
ভাষাত বা ইজি ধৰণে যেতিয়া তোমালোকক বুজাও তেতিয়া তোমালোকৰ ব্ৰেইনটোত মানে ভালকৈ ষ্ট'ৰ হৈ যায় বস্তুটো জমা হৈ থাকে বহু দিনলৈকে পাহৰি তোমালোক নোযোৱা ঠিক আছে সো হেকলৈকে চাবা আৰু কষ্ট কৰি ধৈৰ্য ধৰি তো সোয়াত কি কৈছে যে এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেন্সিল কলম জ্যামিতি বাকস আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা প্ৰতিটো দৈৰ্ঘ্য মিলিমিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা তোমালোকক কৈছে কি কৈছে যে তোমালোকক ইয়াত কৈছে যে তোমালোকৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে কোনকি পেন্সিল কলম জ্যামিতি বাকস এইবিলাকৰ জোখ লবলৈ কৈছে এইবিলাকৰ দৈৰ্ঘ্যৰ জোখ লবলৈ কৈছে কিহৰ সহায়ত এডাল ৰছীৰ সহায়ত তাৰ পিছত এই ৰছীটো তোমালোকক জুখি মানে যিমানখিনি দৈৰ্ঘ্য পাবা সেই দৈৰ্ঘ্যখিনি মিলিমিটাৰ আৰু সেন্টিমিটাৰ তোমালোকক প্ৰকাশ কৰিবলৈ কৈছে ওকে সো একেবাৰে ইজিয়ে হয় চিন্তা কৰা কোনো দৰকাৰ নাই মই ধুনীয়াকৈ লিখি আনিছো চোৱা এটা ধুনীয়াকৈ লিখি আনিছো তো চোৱা বস্তুৰ নামখিনি ইফালে লিখা হৈছে আৰু দৈৰ্ঘ্যখিনি সেন্টিমিটাৰত ইফালে লিখা হৈছে আৰু মিলিমিটাৰত ইফালে লিখা হৈছে ঠিক আছে তো চোৱা পেন্সিল এটাৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ মান হয় ইয়াতকৈ কম বেছি হ'ব পাৰে বিভিন্ন কোম্পানীয়ে পেন্সিল বনায় ঠিক আছে ইয়াত মানে তোমালোকে এটা ৰেন্ডম সংখ্যা নাম্বাৰ লিখিলেই হ'ল আৰু ঠিক আছে মানে 18 আহে পায় 18 সেন্টিমিটাৰ আহে পায় ঠিক আছে তো সেন্টিমিটাৰক মিলিমিটাৰলৈ নিবৰ কাৰণে কি কৰিব লাগিব 10 ৰে পূৰণ কৰিব লাগিব ঠিক আছে 10 ৰে পূৰণ কৰিলে কি হ'ব এটা শূন্য বাঢ়ি যাব তো এটা শূন্য তোমালোকে বঢ়াই দিবা ঠিক আছে তো মানে 100 আহি মিলিমিটাৰ হৈ যাব ঠিক আছে নেক্সট আছে কলম ওকে তো কলমৰ দৈৰ্ঘ্য সেন্টিমিটাৰত 18 তোমালোকে লিখিব পাৰা তোমালোকে 17 লিখিব পাৰা তোমালোকে 19 লিখিব পাৰা সেন্টিমিটাৰ 18 সেন্টিমিটাৰ নহব ন 15 লিখিব পাৰা 13 লিখিব পাৰা 14 লিখিব পাৰা ঠিক আছে আৰু মিলিমিটাৰলৈ নিবৰ কাৰণে এটা শূন্য লগাই দিলে হ'ল কাৰণ 10 ৰে পূৰণ কৰিলে আলটিমেটলি এটা শূন্য বাঢ়ি যাব ন তো এটা শূন্য বঢ়াই দিবা জ্যামিতি বাকস 20 সেন্টিমিটাৰ মিলিমিটাৰ নিলে 200 মিলিমিটাৰ নেক্সট আছে ৰবৰ 4 সেন্টিমিটাৰ মিলিমিটাৰ নিলে 40 মিলিমিটাৰ শাৰ্পেনাৰ 3.5 সেন্টিমিটাৰ মিলিমিটাৰলৈ নিলে কি হ'ব 10 টো পূৰণ কৰিব লাগিব ঠিক আছে আৰু এটো উঠাই দিলে তলত 10 বহিব 10 কেনসেল হ'ব তাৰ মানে 35 হ'ব 35 অৰ্থাৎ 35 মিলিমিটাৰ নেক্সট আছে স্কেল 15 সেন্টিমিটাৰ 150 মিলিমিটাৰ ঠিক আছে স্টুডেন্টস সৰি ধুনীয়াকৈ তোমালোকে লিখিব লাগিব তো সেম কোৱেশ্চন তোমালোকক ইফালে ইংলিছত দিছে সোৱা কি কৈছে যে with the help of a thread measure the length of different objects around you such as pencil pen geometry box etc তো কিন্তু আমি পঢ়িলোই আসামিছত ন তো এতিয়া জাস্ট তোমালোকে আনসাৰটো চাই লও বাকি তোমালোকে পঢ়িবা দৰকাৰ হলে ঠিক আছে তো এটো লিখিবা ঠিক আছে তো ইফালে অবজেক্ট বিলাক থাকিব বস্তু বিলাক ইফালে বস্তু বিলাকৰ লেন্থ সেন্টিমিটাৰত থাকিব আৰু ইফালে থাকিব লেন্থ মিলিমিটাৰত ওকে তো এটো ধুনীয়াকৈ তোমালোকে লিখিলো আনসাৰটো এতে স্টুডেন্টস 8 নম্বৰ কোৱেশ্চনটো চোৱা এ তোমালোকক দিছে যে তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে হেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা 10 সেন্টিমিটাৰতকৈ কম 10 সেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা ঠিক আছে তো বলা উত্তৰটো চাও উত্তৰটো এৰে তোমালোকে লিখিবা যে 10 সেন্টিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ বস্তু ঠিক আছে 10 সেন্টিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ বস্তু কি পেন্সিল ৰবৰ পেপাৰ চক তাৰ পিছত কলমৰ টুপি আদি এবিলাক 10 সেন্টিমিটাৰতকৈ কম থাকে বিলাকৰ দৈৰ্ঘ্য নৰমালি ন এক্সেপশন থাকিব পাৰে ঠিক আছে নেক্সট লিখিবা 10 সেন্টিমিটাৰৰ পৰা 1 মিটাৰ দৈৰ্ঘ্যৰ ভিতৰত থকা বস্তু ডাস্টাৰ কিতাপ A4 কাগজ ক্যালকুলেটৰ স্কেল বহি পানীৰ বটল আদি ঠিক আছে তাৰ পিছত সোৱা
1 মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ বস্তু ডেস্ক চকী ব্ল্যাকবোর্ড দুৱাৰ খিৰিকী কিতাপৰ আলমাৰি আদি ঠিক আছে এইবিলাকৰ দৈৰ্ঘ্য নৰ্মেলি 1 মিটাৰতকৈ বেছি হয় ঠিক আছে সো এইটো ধুনীয়াকৈ লিখিবা তো সেম 8 নম্বৰ কোৱেশ্চনটো এতিয়া ইংলিছত চোৱাচোন ইংলিছত কেনেকৈ দিছে observe different objects in around in your classroom and classify them based on their length less than 10 centimeter between 10 centimeter and 1 meter and more than 1 meter record your observations in appropriate table ঠিক আছে students so একেবাৰে ইজি হয় তো তোমালোকে আইডো লিখিবা এক সেকেন্ড ৰখা মই দেখাই দিছো yes you can write the answer in this way the way is very simple you know so answer di তোমালোকে লিখিবা objects less than 10 cm in length ঠিক আছে যোন বিলাকৰ দৈৰ্ঘ্য 10 cm কম হয় এবিলাক হৈছে এবিলাক পেন্সিল এৰেজাৰ অৰ্থাৎ ৰবৰ বুলি সব আমি কম ঠিক আছে নেক্সট আছে পেপাৰ ক্লিপ নেক্সট আছে শাৰ্পেনাৰ চক পেন কেপ অৰ্থাৎ কলমৰ মুঠি ওকে next আছে যে objects between 10 centimeter and 1 meter in length chalk box অর্থাৎ chalk থকা box next duster next book next A4 paper calculator ঠিক আছে next আছে ruler scissors water bottle etc ঠিক আছে students next কি আছে সোয়া next আছে objects more than 1 meter in length এবিলাক অবজেক্ট যোনবিলাকৰ লেন্থ 1 মিটাৰতকৈ কি হয় বেছি হয় ঠিক আছে তো লিখিবা ডেস্ক চেয়াৰ ব্ল্যাকবোর্ড ডোৰ উইন্ডো এটসেট্ৰা ঠিক আছে তো দুটো নেগেটিভ তোমালোকে লিখি পেলাবা আনসাৰটো এটি স্টুডেন্টস ওয়াসুন 9 নম্বৰ তোমালোকক কি কৈছে একেবাৰে ইজি হয় 9 নম্বৰটো ইয়াত তোমালোকক কৈছে তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা বেৰত শিখতৰ উচ্চতা চিহ্নিত কৰা এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰা সো দিস ইজ ইজি কোৱেশ্চন সোৱা দৈলোৱা এটো এটা বেৰ হয় ঠিক আছে এটো এটা বেৰ হয় তো এই বেৰটোৰ সন্মুখত বা ওচৰত তোমালোকৰ তিনিজন বন্ধুক থিয় হ'বলৈ দিছে দৈলোৱা এটো এজন বন্ধু হয় ঠিক আছে তো দৈলোৱা এইজন এজন বন্ধু হয় ঠিক আছে দৈলোৱা এইজন এজন বন্ধু হয় তো তিনিজনৰ দৈৰ্ঘ্য বেলেগ বেলেগ হ'ব তাৰ পিছত তোমালোকে হেৰি কৰিবা ফিটাৰ সহায়ত ইহঁতৰ জোখ লবা উচ্চতাৰ ঠিক আছে তাৰ পিছত সেই উচ্চতাক মিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰিবা ঠিক আছে দৈলোৱা এইজন বন্ধুৰ উচ্চতা 1 মিটাৰ এইজন বন্ধুৰ দৈলোৱা 2 মিটাৰ এইজন দৈলোৱা 0.9 মিটাৰ ঠিক আছে তো মই উদাহৰণ এটা দিলু তোমালোকক জাস্ট তো তোমালোকে উত্তৰটো এডো লিখিব লাগিব মই দেখাই দিছো ৰখা এডো লিখিবা তোমালোকে ঠিক আছে টেবুলেটো বনাবা এডো ধুনিয়াকৈ বন্ধুৰ নাম তোমালোকে ইফাল লিখিবা ৰাজু এট অসমীয়াত লিখিবা মই মানে ইংলিছত এনে লিখি দিছিলো অসমীয়াত লিখি লব ৰাজু ঠিক আছে ৰাজুৰ উচ্চতা মিটাৰ দৈলো 1.75 মিটাৰ আৰু সেন্টিমিটাৰত কিমান হ'ব সেন্টিমিটাৰত নিলে কি কৰিব লাগিব সেন্টিমিটাৰত নিবৰ কাৰণে একৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব মই তোমালোকক কলোই যে ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবৰ কাৰণে কি কৰা হয় আমি একচুয়ালি ইয়াত হৰণ কৰিলে নহব ঠিক আছে পূৰণহে কৰিব লাগিব ডাঙৰ এককৰ পৰা সৰু এককলৈ নিলে কি কৰা হয় সদায় পূৰণ কৰা হয় ইয়াত একক পূৰণ কৰিব লাগিব একক পূৰণ কৰিলে ইমান হ'ব মানে দশমিকটো উঠি যাব আৰু ঠিক আছে কাৰণ ইয়াত আমি 100 এটা দিব লাগিব এটো উঠাই দিব লাগিব এনেকুৱা আৰু তো তোমালোকে লিখিবা ইমান দশমিকটো উঠি যাব আৰু ঠিক আছে দশমিকটো উঠি যাব সেন্টিমিটাৰত গলে তাৰ পিছত আছে ৰাহুল তোমালোকে যি কোনো তোমালোকৰ নিজৰ বন্ধুৰ নাম লিখিবা আৰু ঠিক আছে তোমালোকে নিজৰ বন্ধুৰ নাম লিখিবা আৰু নিজৰ বন্ধুক মানে বেৰৰ ওচৰত থিয় কৰাই তাৰ পিছত জোখ লৈ যিবিলাক দৈৰ্ঘ্য পাবা সেই দৈৰ্ঘ্যবিলাক মিটাৰ আৰু সেন্টিমিটাৰত লিখিবা তোমালোকে ঠিক আছে ৰাহুল 1.67 তো সেন্টিমিটাৰত লিখিলে 1.6167 হ'ব তাৰ মানে 100 হাতখষ্টি হ'ব নেক্সট আছে হৰি তো তোমালোকে লিখিব 1.93 মিটাৰ আৰু সেন্টিমিটাৰ লিখিলে 193 সেন্টিমিটাৰ হ'ব ঠিক আছে ইংলিছত তোমালোকে এডো লিখিবা ঠিক আছে ফ্ৰেন্ডস নেম ৰাজু ৰাহুল এন্ড হৰি হাইট মিটাৰত ইমান
আৰু সেন্টিমিটাৰত ইমান একেবাৰে ইজি ওকে সো এতিয়া বলা 10ত কি দিছে চাও 10ত তোমালোকক কৈছে যে তোমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা তো আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গতি হৈ থাকে যেনেকৈ নেকি সৰলৰৈখিক গতি বৃত্তীয় গতি ঠিক আছে ৰৈখিক গতি ওকে দুলন গতি ওকে তো গতিবিলাক চিনাক্ত কৰিবলৈ দিছে ৰৈখিক বৃত্তাকাৰ আৰু দুলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ দিয়া প্ৰত্যেকৰ বাবে তোমালোকক কি কৰিবলৈ দিছে দুটাকৈ উদাহৰণ দিবলৈ দিছে অলৰাইট তো বলা আমি আনসাৰটো লিখো তোমালোকে আনসাৰটো এদৈ লিখিবা আনসাৰটো তোমালোকে এদৈ লিখিবা যে এক দি লিখিবা ৰৈখিক গতিৰ দুটা উদাহৰণ কৰি লিখিবা কোন পথত চলাচল কৰা এখন বাহনৰ গতি বা এখন বাহন এখিনি লিখিলে হ'ব নেক্সট খদি তোমালোকে লিখিবা যে কোন পথত খোজ কাঢ়ি যোৱা মানুহ এজন ঠিক আছে তাৰ পিছত ইয়াত আমি জাস্ট ৰৈখিক গতিৰ উদাহৰণ দুটা দিলো এতিয়া বৃত্তীয় গতি বৃত্তাকাৰ গতি আৰু হেৰি গতিৰ উদাহৰণ দিব লাগিব দুলন গতিৰ ন তো চোৱা তোমালোকে 2 দি লিখিবা 2 দি লবা যে বৃত্তাকাৰ গতিৰ দুটা উদাহৰণ ক চলি থকা সিলিং ফেনৰ ব্লেড খদি লিখিবা স্কুলৰ খেলপথাৰত চক্ৰাকাৰ দৌৰ তাৰ পিছত 3 নম্বৰৰ উদাহৰণটো হেৰিৰ মানে দুলন গতিৰ উদাহৰণ তোমালোকে দিবা যে দুলনাত দুলি থকা এটি শিশু তাৰ পিছত খদি তোমালোকে লিখিবা দুলি থকা গৰিৰ দুলক ওকে ষ্টুডেন্টস ওকে অলৰাইট একেবাৰে ইজি ন তো সেম কোৱেশ্চন তোমালোকক ইংলিছত সুধিছে ইংলিছত কোৱেশ্চনটো এবাৰ চাই লোৱা মই উত্তৰটো দেখাই দিছো হেৰি কোৱেশ্চনটো চাই লোৱা এবাৰ এটো তোমালোকক কোৱেশ্চনটোত কি কৈছে চোৱা এট কৈছে আইডেন্টিফাই ডিফাৰেন্ট টাইপস অফ মোশন ইন ইউৰ সাৰাউন্ডিং linear circular and oscillatory give two examples of each type of motion ঠিক আছে প্ৰতিটো মোশনৰ দুটা উদাহৰণ দিবলৈ দিছে তোমালোকে এটো লিখিবা যেনেকৈ মই লিখিছো যে two examples of linear motionৰ দুটা example 1 অৰ্থাৎ example প্ৰথম exampleটো a vehicle মানে যান বাহন আৰু a vehicle moving on a straight road অৰ্থাৎ পোনপটেৰে চলি থকা এটা যিকোনো vehicle যিকোনো এটা হেৰি যান বাহন ঠিক আছে নেক্সট আছে people walking on a straight path অৰ্থাৎ এনেকুৱা সিধা ৰাস্তাৰে গতি কৰি থকা এজন মানুহ ওকে নেক্সট কি আছে example of circular motionৰ দুটা example দিবা তোমালোকে a ceiling fan's blade in motion ঠিক আছে গতি কৰি থকা অৱস্থাত ceiling fan এটাৰ blade টোৰ গতি car turning a corner ঠিক আছে তাৰ পিছত দুটা example দিবা তোমালোকে oscillatory motionৰ অৰ্থাৎ দোলন গতি a child on a swing a pendulum clock okay students so তোমালোকে এটো ধুনিয়াকৈ আনসাৰটো লিখি পেলাবা okay এটা কাম কৰা এতিয়া 11ত চোৱা 11 তোমালোকক দিছে তলৰ ছবিখন চাই খালি ঠাই পূৰ কৰা তো ছবিখন চাই তোমালোকক খালি ঠাই পূৰ কৰিবলৈ দিছে ইয়াত চোৱা ইয়াত এটো হৈছে অনিমা এটো হৈছে প্ৰীতম অনিমা ইয়াত আছে প্ৰীতম ইয়াত আছে আৰু বিকাশ ইয়াত আছে ঠিক আছে আৰু গাৰ্গী আছে ইয়াত আৰু অংকুৰ আছে ইয়াত ঠিক আছে তো ইয়াত প্ৰীতমৰ পৰা গাৰ্গী তাৰ পিছত অনিমাৰ পৰা বিকা অনিমাৰ পৰা প্ৰীতম এবিলাকৰ মানে দূৰত্ব তোমালোকক হেৰি কৰিবলৈ দিব তো এটোৰ পৰা এটোৰ দূৰত্ব 3 মিটাৰ এটোৰ পৰা এটো 3 মিটাৰ তো 3 মিটাৰৰ পৰা 3 মিটাৰ মানে 3 মিটাৰ অৰ্থাৎ অনিমাৰ পৰা বিকাশৰ মাজৰ দূৰত্ব 6 মিটাৰ তো তেনেকুৱা আৰু একেবাৰে ইজি হয় চোৱা ইয়াত মানে এটো একেবাৰে ইজিয়েষ্ট কোৱেশ্চন হয় চোৱাচোন ইয়াত কেনেকৈ দিছে ইয়াত কৈছে প্ৰসংগ বিন্দু মানে যোনটো বিন্দুৰ পৰা দূৰত্ব জোখা হয় ঠিক আছে প্ৰসংগ বিন্দু হৈছে প্ৰীতম তো দূৰত্ব অৰ্থাৎ প্ৰীতমৰ পৰা বিকাশৰ দূৰত্ব চোৱা প্ৰীতম ক'ত আছে চোৱাচোন দিস ইজ প্ৰীতম ৰাইট ইয়াত আছে প্ৰীতম আৰু ইয়াত আছে বিকাশ তো প্ৰীতমৰ পৰা বিকাশৰ মাজৰ দূৰত্ব কিমান 3 মিটাৰ ন তো তোমালোকে এটো লিখিবা 3 মিটাৰ ওকে একেবাৰে ইজি তাৰ পিছত আছে অংকুৰৰ পৰা গাৰ্গীৰ মাজৰ দূৰত্ব জুখিব লাগে তো চোৱাচোন অংকুৰ ক'ত আছে yes this is অংকুৰ ইয়াত আছে আৰু গাৰ্গী ইয়াত আছে তো গাৰ্গী আৰু অংকুৰৰ মাজৰ দূৰত্ব 3 মিটাৰ একেবাৰে সিম্পল ৰাইট তো তোমালোকে 3 মিটাৰ বুলি লিখি দিবা ঠিক আছে নেক্সট আছে অনিমা আৰু প্ৰীতমৰ মাজৰ দূৰত্ব তোমালোকক লিখিবলৈ দিছে তো অনিমা আৰু প্ৰীতমৰ মাজৰ দূৰত্ব কিমান হ'ব চোৱা ইয়া হ'ল অনিমা ইয়াত আছে আৰু প্ৰীতম ইয়াত আছে তো অনিমা আৰু প্ৰীতমৰ মাজৰ দূৰত্ব কিমান হ'ব 3 মিটাৰ হ'ব ৰাইট কাৰণ এখিনিৰ পৰা এখিনিৰ মাজৰ দূৰত্ব 3 মিটাৰ তো তোমালোকে 3 লিখিবা এটা আছে গাৰ্গী বিকাশ গাৰ্গীৰ পৰা বিকাশৰ মাজৰ দূৰত্ব চোৱা গাৰ্গী ক'ত আছে
গাৰ্গী 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 ইয়েছ দিছ ইজ গাৰ্গী গাৰ্গী ইয়াত আছে বিকাশ ইয়াত আছে তো এটোৰ পৰা এটোৰ দূৰত্ব 3 মিটাৰ এটোৰ পৰা এটোৰ দূৰত্ব 3 মিটাৰ 3 + 3 ইকুৱেল কিমান 6 তো গাৰ্গী আৰু প্ৰীতমৰ মাজৰ দূৰত্ব 6 মিটাৰ তো তোমালোকে কি লিখিব লাগিব 6 মিটাৰ লিখিব লাগিব ঠিক আছে ইয়াত হ'ব হেৰি প্ৰীতমৰ পৰা অনিমাৰ দূৰত্ব 3 মিটাৰ অংকুৰৰ পৰা প্ৰীতমৰ দূৰত্ব 6 মিটাৰ অনিমাৰ পৰা বিকাশৰ দূৰত্ব 6 মিটাৰ আৰু গাৰ্গীৰ পৰা অংকুৰৰ দূৰত্ব অবিয়াসলি 3 মিটাৰ ঠিক আছে তো মই আৰু বাৰে বাৰে চিত্ৰটো দেখাই নাথাকো কাৰণ একেবাৰে ইজি হয় তোমালোকে নিজে দেখিলে পাবা আৰু ন ভিডিওটো বহুত দীঘল হৈ গৈছে অলৰেডি কাৰণ তোমালোক বৰ হৈ যোৱা ভিডিও মানে তোমালোকে মুভি এটা চালে 2 ঘণ্টা 3 ঘণ্টাৰ মুভি একেৰাহে চাই থাকিব পাৰা কিন্তু এডুকেশনাল ভিডিও বিলাক চালে ইনফৰমেটিভ ভিডিও বিলাক চালে তোমালোক বৰ হৈ যোৱা আই ডোন্ট নো কিয় এনেকুৱা হয় কাৰণ এনেকুৱা হয় মানে হেবিলাক ইন্টাৰেষ্টিং হয় আৰু হেবিলাক চালে ইউ নো ডোপামিন ৰিলিজ হয় ঠিক আছে তো সেই কাৰণে তোমালোকে হেবিলাক চাই থাকা কিন্তু এইবিলাক ডোপামিন ৰিলিজ নহলে তোমালোকে চাব লাগিব ঠিক আছে পঢ়া লিখাৰ প্ৰতি ইন্টাৰেষ্ট বঢ়োৱা তেতিয়া হলে ডোপামিন ৰিলিজ হ'ব ঠিক আছে সো প্ৰীতমৰ পৰা বিকাশৰ দূৰত্ব 3 মিটাৰ প্ৰীতমৰ পৰা অনিমাৰ দূৰত্ব 3 মিটাৰ অংকুৰৰ পৰা গাৰ্গীৰ দূৰত্ব 3 মিটাৰ অংকুৰৰ পৰা প্ৰীতমৰ দূৰত্ব 6 মিটাৰ তোমালোকে এইবিলাক লিখিবা ধুনীয়াকৈ নিজে নিজে ঠিক আছে এতিয়া লাষ্ট কোৱেশ্চনটো চোৱা প্ৰথমে আমি লাষ্ট কোৱেশ্চনটো কি হত চাম অবিয়াসলি আসামিছত চাম কাৰণ গুটিকেইটা আসামিছত চাইছো ন তো এতিয়া চোৱা ইয়াত দেখোন দুটা আছে ও আমি 11 এটো চালু ন এটো 11 এ আছিল এটো 11 এ আছিল এটা 11 বি টু চাম তো চোৱা গুৱাহাটী 0 কিলোমিটাৰ ইয়াত আছে গুৱাহাটী 100 কিলোমিটাৰ ঠিক আছে তাৰ মানে দৈলোৱা এটো গুৱাহাটী ঠিক আছে আৰু গুৱাহাটীৰ পৰা ৰহালৈকে দূৰত্ব দৈলোৱা কিমান 100 কিলোমিটাৰ এ দিয়া আছে 100 কিলোমিটাৰ দৈলোৱা কোনো দৰকাৰ নাই 100 কিলোমিটাৰ ঠিক আছে গুৱাহাটীৰ পৰা ৰহাৰ দূৰত্ব 100 কিলোমিটাৰ ঠিক আছে তো দৈলোৱা গুৱাহাটীৰ পৰা ৰহালৈকে যোৱাৰ ৰাস্তা এটো ঠিক আছে তো এ বিন্দুলৈকে গুৱাহাটীৰ পৰা ৰহা যোৱাৰ ৰাস্তাত এ বিন্দুলৈকে 20 কিলোমিটাৰ বি বিন্দুলৈকে 40 কিলোমিটাৰ সি বিন্দুলৈকে 60 কিলোমিটাৰ ডি বিন্দুলৈকে 80 কিলোমিটাৰ আৰু ইয়াত ৰহালৈকে 100 কিলোমিটাৰ ঠিক আছে তো প্ৰসংগ বিন্দু এৰ পৰা যদি চোৱা প্ৰসংগ বিন্দু এ তো প্ৰসংগ বিন্দু এৰ পৰা গুৱাহাটীলৈ দূৰত্ব কিমান হ'ব ইয়াত গুৱাহাটী আছে এটো যে প্ৰসংগ বিন্দু অৰ্থাৎ এটোৰ পৰা আমি যেটো দূৰত্ব লিখিবলৈ যাও তেতিয়াহলে অবিয়াসলি 20 কিলোমিটাৰ পাম ন কাৰণ ইয়াত 0 ইয়াত 20 তো 20 কিলোমিটাৰ পাম তো 20 কিলোমিটাৰ তোমালোকে লিখিবা তাৰপিছত বিৰ পৰা গুৱাহাটীলৈ কিমান দূৰত্ব আছে সৰি ইয়েস বিৰ পৰা এটো ধৰিলো বি তো ইয়াত আছে গুৱাহাটী তো 40 কিলোমিটাৰ আছে ন তো 0 পৰা 40 তো 40 কিলোমিটাৰ হ'ব তাৰপিছত সি লৈকে 60 কিলোমিটাৰ হ'ব তাৰপিছত ডি লৈকে কিমান 80 কিলোমিটাৰ হ'ব তাৰপিছত এৰ পৰা ৰহালৈ দূৰত্ব এৰ পৰা ৰহালৈ দূৰত্ব কিমান হ'ব এৰ পৰা ৰহালৈ দূৰত্ব তো চোৱা 100 ৰ পৰা 20 কিলোমিটাৰ বিয়োগ হ'ব ৰাইট তেতিয়ালে আমি কিমান পাম 80 কিলোমিটাৰ পাম তাৰপিছত বিৰ পৰা ৰহালৈকে অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে তো ইয়াৰ পৰা ইয়ালৈকে 100 মিটাৰ আৰু ইয়াত 40 মিটাৰ তো 100 মিটাৰ পৰা 40 গলে 60 পাম ন 60 কিলোমিটাৰ নেক্সট আছে সিৰ পৰা ৰহালৈ 100 ৰ পৰা যাব 60 বিয়োগ হ'ব তেতিয়ালে আমি 40 কিলোমিটাৰ পাম তাৰপিছত ডি তো 100 ৰ পৰা 80 কিলোমিটাৰ বিয়োগ হ'ব তেতিয়া হলে আমি 20 কিলোমিটাৰ পাম তাৰপিছত কি দিছে গুৱাহাটীৰ পৰা ৰহালৈ দূৰত্ব চোৱা এ হৈছে গুৱাহাটী এ হৈছে ৰহা তো গুৱাহাটী আৰু ৰহাৰ মাজৰ দূৰত্ব কিমান 100 কিলোমিটাৰ ঠিক আছে তো দুটনিকৈ লিখিব আপোনালোকে তো ইফালে হেৰি আছে ইংলিছত আছে সেম কথাই হয় একেবাৰে সেম হয় নো ডিফাৰেন্স বিটুইন the information the distance is only the language ঠিক আছে so language or পাৰ্থক্য just ভাষাৰ আৰু বাকি সেমি হয় তো স্টুডেন্টস তোমালোকে ভিডিও ধুনীয়াকৈ লিখি পালা বাইকিটা so I hope তোমালোকৰ ভিডিওটো ভাল লাগিছে তো ভিডিওটো ভাল লাগিলে ভিডিওত লাইক এটা কৰিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব এটা কৰিবা সাবস্ক্ৰাইবটো এটাই কৰিব পাৰিবা এজন এটাই কৰিব পাৰে এটা চেনেল দি ঠিক আছে এটা আইডি দি তো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকললৈ শেয়াৰ কৰি দিবা কাৰণ তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ শেয়াৰ কৰিলে তেওঁলোকেও চাই কিবা শিকিব পাৰিব ভিডিওটোৰ পৰা ন যেতিয়া সকলোৱে শিকিব পাৰিব যেতিয়া সকলো জ্ঞানী হ'ব তেতিয়া এই দেশখনৰ উন্নতি হ'ব ঠিক আছে সো শেয়াৰ কৰি দিবা ঠিক আছে সো স্টুডেন্টস আজি ভিডিওটি মানে আসলে
আজিৰ ভিডিঅ' চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ আৰু এটা কথা কৈ দিওঁ তোমালোকৰ যিটো হেৰি আছে 10 নম্বৰ চেপ্টাৰ আছে হেতু লিংক মই ডেসক্ৰিপচনত দি থৈছো ঠিক আছে ডেসক্ৰিপচনৰ পৰা হেতু ভিডিঅ' চাব পাৰিবা তোমালোকে ওকে তো আজিৰ ভিডিঅ' মানে আছিলে আজিৰ ভিডিঅ' চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ